চাওক ৰাইজ, এইটো এটা মৃতদেহ। ইয়াত এটা মৃতদেহ পৰি আছে আৰু এই মৃতদেহটো এজন বাবাৰ মৃতদেহ। গতিকে আমি এই মৃতদেহটো প্ৰত্যক্ষ কৰিছোঁ ভালদৰে ৰাইজ, আপোনালোকে প্ৰত্যক্ষ কৰক। এই মৃতদেহটোৰ ডিঙিত এতিয়াও ৰক্ত লাগি আছে। গতিকে এইটো কোনো সাধাৰণ মৃত্যু বুলি ইয়াক ধৰিব নোৱাৰি। এইটো সাধাৰণ মৃত্যু নহয়, এইটো আচলতে আমাৰ অনুমান মতে এইটো টেটু চেপি হত্যা কৰা হৈছে। গতিকে এই হত্যা, এই বাবাজনৰ হত্যাৰ লগত জড়িত বুলি সন্দেহ কৰি এই বাবাজনৰ অতি ঘনিষ্ঠ বন্ধু ভঠ বসুমতাৰীক ইতিমধ্যে আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে। গতিকে আহক, আৰক্ষীয়ে এই হত্যাৰ লগত জড়িত কোন কোন দোষী আছে আৰু কেনেকৈ অনুসন্ধান আগবঢ়াইছে আমি তাৰ বাবে অকণমান অপেক্ষা কৰোঁ। আহক। স্যার নাগাদ না আমরা স্যার ভরে দিছো একবার মানে স্যার মাফ করুন একবার মানে হাতিম একদম স্যার আতো জানিস তো সবাই কাটতে লাগে আতো না একদম আগে স্যার কাটক স্যার কাটক মই স্যার কি স্যার একবার মানে স্যার একবার স্যার স্যার আসল কথা কব এই যে বাবা তোর লগ তাকে হত্যা করছা মই কৰা নাই দিয়ক স্যার কি কৰা নাই দিয় সঁচা কথা কওঁ, সঁচা কথা কওঁ কিন্তু কথা বহুত বেয়া হ'ব। সঁচা কথা কব দিছো স্যার কি কৰেগে সঁচা কথা কব সঁচা বস্তি বল চিধা আঙুলি যদি ঘিউ লগা নামি স্যার আঙুলি কাইটা কৰিব লাগিব। পয়সা বুজি পাইছা? একদম স্যার তুই এটা কবি না সিদ্ধা কি হয়েছিল স্যার হিনা তো হি স্যার কবি আয়ো আর আয়ো স্যার আছে জলদি কর। আয়ো স্যার মুখ মারি দেंगे মুই ও মানে স্যার কোন সঁচা কথা কই দি আমি আর একদম যাবানি স্যার আপনি দেরি করবেন লাগে কথা বলতে যাবা লাগে বল তুই তোক মই দেরি নেদু লৈ যাব যাব লাগে। তুই সিস্টেম লগি আমি গম নাপাম সিস্টেম লগি দেবা লগ থাকবা লগ চাওক ৰাইজ, ইতিমধ্যে বাবাজনৰ লগত হত্যাকাণ্ড বুলি সন্দেহ কৰা ভঠ বসুমতাৰীক ইতিমধ্যে ঘটনাস্থলীলৈ লৈ গৈছে। কিন্তু আচল প্ৰকৃত হত্যাকাৰী কোন এই কথাটো জানিব লাগিলে আমি দুদিন পিছুৱাই যাব লাগিব। ওই কিবা তো সোনকালতে নকৰাই কিয়? নিম্ৰ মই দেউতাই চব গম পাইছি জানেন না, মোক আইফা নেদে। মই যে কিমান মনে মনে আহিছো। নিম্ৰই তোৰ খ বাতৰিবা এই দেউতাক ধৰি নিবা পাৰ নি তো। আৰু এটা কথা কচোন, তোমাৰ দেউতাই মোক পচন্দ নকৰাৰ কাৰণ কি? মই কি জানো, তই যাই সুধিবি যা। অ শুনচোন, এই তাতে এটা মন্দিৰ আছে, তাত যাওঁ দেচোন। তাতে যেনে সমাধান হয়ে। চাওক ৰাইজ, এয়া হৈছে প্ৰেম লীলা। প্ৰেম প্ৰেম আমিও চেংৰা থাকোঁতে অৱশ্যে নকৰা নহয়, কিন্তু এনেহেনকৈ কৰিব পৰা নাছিলোঁ, অলপ বেলেগকৈ কৈছিলোঁ। যা নহওক, কিন্তু এতিয়া কথাটো হ'ল ৰাইজ, এই যিজন বাবা হত্যা কৰা হৈছে বাবাজনক, গতিকে এই প্ৰেম লীলা ইয়াৰে লগত, এই প্ৰেম লীলাৰ লগত এই বাবা হত্যাকাণ্ডৰ কিবা সম্পৰ্ক আছে নেকি? ইয়াৰে কিবা ক্লু বিচাৰি পাইছে নেকি আৰক্ষীয়ে? গতিকে আহক, আমি যাব লাগিব। কৰা কি মানে 20 টকা এটা আছিল, হাম এটা ওলা হয়। নাস্তা দি কিনবা পইচা নাই, আছে না কি তোৰ? পইচা মোৰো হেনে আহিছি ৰ এই কথা চুৰ কাটা দুটা দেখছা না? আজি তাৰতে অংকটো কৰিব লাগিব তাৰ লগতে। হে প্ৰভু, আমাৰ বিয়াখন সোনকালতে পাতি দিয়া। আহা দুটাকা মস্ত বদমাছ, আমাক বিয়া হবা নেদেই। তোমাৰ বাপে কোন ভাল দে, তোমাৰ বাপে দেখোন চুৰ। তোমাৰ বাপে দেখোন চুৰ, কথা লগত লাইন মাৰি থাকে। এ হ'ব দে, এতিয়া আৰু মই গিলা নাচো। এতিয়া ইয়া কৰি লাভ নাই। এই ইতলা বগৰীৰ তলত এটা বাবা বহি আছে, যা তাকে যা। মোৰ পুৰীত না মই কেছ এটা লৈছিলো, মোৰ ৰাতিয়ে চল্ভ হৈ গৈছে। এতিয়া লাভ নাই, তাকে যা তাকে যা।
কোৱা পুত্ৰী বাবা আমাৰ এটা বহুত ডাঙৰ সমস্যা হৈছে কি সমস্যা হৈছে ইয়াৰ বাপাকে মোক বিয়া পাতিব নিদিয়ে আপুনি কিবা এটা সমস্যাটো সমাধান কৰক আমাৰ বিয়াখন যাতে হয় সমস্যা সমাধান কৰিব পাৰিম কিন্তু দান দক্ষিণা অলপ কিবা দিব লাগিব আগুৱাই অহা পুত্ৰী এতিয়া আৰু তোমালোকৰ কোনো চিন্তা নাই ধন্যবাদ বাবা বাবা চাওক ৰাইজ আচলতে এই বাবাজনৰ হত্যাকাণ্ডৰ লগত এতিয়া এই প্ৰেমিক প্ৰেমিকাযোৰ জড়িত নে বাবাৰ অতি ঘনিষ্ঠ বন্ধুজন জড়িত এই কথাটো এতিয়া আচল কথাটো পোহৰলৈ অহাৰ বাবে আপোনালোকে চাই থাকিব লাগিব আমাৰ এই পুনৰ দৃশ্যবিলাক আহক কেমেৰামেন অলপ চাবিয়ে মাৰি ফেলবি দেখোন ভালকে থাকবে ক'ত এই ঘৰ ঘৰ শুনি ককলুকি আহি পালো না ছাৰ অলপ আগত না ছাৰ এনে ঘূৰি থাকা পাম কিন্তু মই মাথা ভাঙি দিম ইয়াৰ উল্টা পাল্টা কৰিলে এই কি কৰিছা ভালকে ধৰবি মই নাজনোগে সেইগিলাখান কথা আৰু মোক কি নাজনো তেতিয়া তাতে কি কৰিলি তই আৰু এতিয়া নাজনো ইকত কি দেখছ না ছাৰ বেংক পাৰ্টিডাল কিয় আনবা লাগে আপুনি এই ভুলতে আহি গৈছে লাঠিডাল গম পাইছা না বেংক পাৰ্টিডাল আপুনিও হই মানুহটো আৰু হ'ব দে চলি যাব ছাৰ সিদিনা লাষ্ট এটাই পইচা হৈ গৈছিলো এটাই ভাবিছা এটাই ভাবিছো ছাৰ ছাৰ এতিয়া যাবা দিয়ক মোক ছাৰ আপুনি বেছি চাব ন বিশ্বাসটো ভাল হ'ব নেকি আপুনি ঘূৰি দিয়ক ছাৰ ছাৰ এই দেখছি আহি গু ছাৰ গু ছাৰ আচ্ছা গুখিনি চাই কিন্তু এনেহেন নালগে আজিৰ গুহেন নালগে আপুনি বাইহা গো নেকি বাইহা গু ছাৰ শুনি আহিব নেকি আপুনি এই তুমিয়ে যা শুনি আহা ছাৰ আপুনি গু শুনা কুকুৰ বুলি ভাবছে নেকি ছাৰ ঐ পাথাৰৰ মালিক কোনি প্ৰথম কথা জানি ল'ব লাগে আৰু গুহৰ মালিক কাই সেইটো জানবা লাগিব এইটোতো মেইন পাথাৰৰ মালিক যায় সি ক'ব পাৰিব পাথাৰৰ মালিকো ভাবিব পাৰে এতিয়া ঠিক নাই চিম্পুল হিচাপত অলপ পলিথিনত গু লৈ অহাটো ভাল হ'ব একদম কি কওঁ একদম ইয়াক লৈ আহ মই যাওঁ নেকি ছাৰ যাবা দাঁত ফালি যাব দাঁত নহয় ইয়াৰ কাণো ভাল হ'ব একেলগে একদম মই গুও আনবা লাগব এতিয়া এই হত্যাকাণ্ডৰ লগত জড়িত বুলি সন্দেহ কৰি ইতিমধ্যে ভূত বসুমতাৰীক ঘটনাস্থলীলৈ লৈ আহিছে আৰু এতিয়া পুলিচে অকণমান এটা হত্যাৰ লগত জড়িত সম্ভেদ হিচাপে তেওঁলোকে প্ৰত্যক্ষ কৰিছে অকণমান শুকান গু এতিয়া এই গুখিনিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে এই হত্যাৰ লগত কোন জড়িত সেইটো তেওঁলোকে কিমান দূৰ আগুৱাই যাব পাৰে হত্যাকাৰী সঁচা হত্যাকাৰী এতিয়া কৰায়ত্ব হয় কি নহয় এই বিষয়লৈ আপোনালোকে চাব লাগিব আমাৰ এই হিৰিম্বা নিউজ ছাৰ গুখিনি চাই কিন্তু এলা পেচা মানে হাগা নাই ইনপমেণ্ট থাকছি তিনপমে নাকছি শকত মানুহ হ'ব লাগিব নিশ্চয় শকত মানে হ'ব ক্ষীণৰো হ'ব পাৰে ছাৰ বয়া হাগে ক্ষীণ মানুহ নিশ্চয় হ'লে খুব হাগে এই মাটিৰ মালিক কাই মাটিৰ মালিকক ফোন লগা মাটিৰ মালিক কাই ছাৰ হৰকান্ত দাস নাম্বাৰ আছে ছাৰ হৰকান্ত হৰকান্ত তই ক'ত আছা এই পাঠক লগি আছো তোহাৰ মাটিতে ছাৰ আহিছে বঢ়িয়া আহিবা দেই কথাবিলাক ভালকে সুধবি ইয়াত হ'ব ছাৰ উল্টা পাল্টা কৰিলে লাফা টাফা দি দিলে হ'ল হ'ব ছাৰ এই মাতো আনিছে না ছাৰ পাতি আছে নেকি এই হৰকান্ত ছাৰ কিয় মাতিছিল বল সুধি ৰচোন এক কথা এইখিনি মাটি তোহাৰ নাই এইখিনি হৈছে তোহাৰ কাই হাগে নো এনেকে ছাৰ মইতো নাহাগো ছাৰ কাই হাগে তেতিয়াহ'লে ছাৰ গেষ্টিকে আহি থাকে কিন্তু কোনোবা গেষ্টিক আৰু ক'ত ঘৰ লাগদম পাৰাৰ লাংটা পাৰাৰ ডাক্তাৰ এই যি লাগাং পাৰাৰ ওচৰত হয় নেকি চিনি পাকে না আছে নিশ্চয় নিশ্চয় সিয়ে আগবা লাগব তই ঘৰ চিনি পাৰা চিনি পাম যোগ পুছতাছ কৰি আছো যো হিয়াক গু বাহিৰ কৰি আছো চাইকেলখন মই চলাম ছাৰ চলো চলো যাব লাগে আমি বুলি ব্ৰেক নাই লো নিজে লো মই যাব লাগব দাদা বাহিৰ কৰি আছো ইমান ডিষ্টাৰ্ব দিলি মোক বহুত চেষ্টা কৰি কাটিম মই আজি মাকো চেষ্টা কৰি কাটিম পুলিচ শুনে
হাগা কথা কোৱা নাই সিদিনা যি মাছ দাঁতটো হৈছিল তাতে তোৰ গু পাইছো তাতে তোৰ গু পাইছো একদম সঁচা কথা কৈছো কিন্তু হাকছা তই তাৰে মাতি ৰাখছি হাকছা সিদিনা কি হৈছিল আমাক লাগে সঁচা কথা লাগে পাথৰত বাবা এটা মৰি আছিল তাতে তাতে তোৰ গু পাইছো আপুনি এৰা দিয়কচোন ছাৰ দাওখান দিয়ক কি হৈছিল সঁচা কথা কওক এই যদি শুই নলয় না কথাবিলাক ইয়াৰ গু বাহিৰ কৰি কৈছি ছাৰ কাক মাছিল তাৰপাছত সব কথা গম পাইছো রেকর্ডিং করে রাখছো দেখা আয়া এটাহে ভাল লাগছে তামান হাগা লাগি আছে কোনেও ইয়াৰ মাতে হাগা নিচিনা শান্তি নাই আয়া হাও কিনো করছে ইহন মারছি নাকি ভিডিও রেকর্ডিং এ করং র আয়ো এখানে শাসন দেখক পুরা হাও স্যার স্যার চিনাকি চিনাকি লাগছে মানুহটো ই স্যার এখানে স্যার কিবা কে করছো রাইজ আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে আমাৰ বাবাজনক যে হত্যা কৰা হৈছিল এই বাবাজনৰ লগত হত্যাত জড়িত এটা ভিডিঅ' ক্লিপ ইতিমধ্যে আৰক্ষীসকলে লাভ কৰিছে গতিকে আমি এতিয়া আৰু হয়তো খন্তেক সময় পিছতে আমি বাবাৰ প্ৰকৃত হত্যাকাৰী কোন আছিল আমি ভালদৰে জানিব পাৰিম গতিকে আহক আমি আৰক্ষীয়ে কেনেধৰণে এতিয়া সেই ভিডিঅ'টোৰ ওপৰত কেনেকুৱা ধৰণে আগবাঢ়ি যায় কেনেকুৱা ধৰণে অপৰাধীজনক কৰায়ত্ব কৰে আমি তাৰ বাবে অপেক্ষা কৰিব লাগিব নে কি কয় ৰাইজসকল চিন্তা নকৰিব আপোনালোকে এনেকুৱা ভিডিঅ' পাবলৈ ৰাইজ আপোনালোকে চিন্তা নাই এই কি হ'ল আপোনালোকে মোক কিয় ধৰিছে হাও কিনো করছে এখন মারছি নাকি ভিডিও রেকর্ডিং এ করং র আয়ো চাওক ৰাইজ আচলতে বাবাজনৰ হত্যাকাণ্ডৰ লগত প্ৰকৃত হত্যাকাৰী কোন আছিল এয়া ইতিমধ্যে এই কথাটো পোহৰলৈ আহি আছে আহিবই দিয়কচোন এইবিলাক টকা পইচাৰ কাৰণে আচলতে কিছুমান মানুহে কেতিয়াবা নকৰিবলগীয়া কামো কৰিবলগীয়া হৈছিল যেনে আই এম নহয়নে ৰাইজ স্যার এবার প্রমোশন পাক্কা কনস্টেবল ইয়েস স্যার গাড়ীখিনি ঘূৰাই ল'বি পইচা নাই যদি মতা পৰা ল'বি দৰমহা ল'বি হ'ব স্যার গম পাইছা না